কংগ্ৰেছ দলে ক'তো এখন 5,000 মানুহৰ সভা কৰিব পৰা আমি দেখা নাই। বুথত মিটিং কৰা নিচিনাই তেখেতলোকে মিটিং কৰে। আমি যেনেকৈ বুথত কৰোঁ তেওঁলোকে মিটিং কৰে। আমাৰ অহংকাৰ নহয়, আমাৰ চাগে আমাৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ। গতিকে কংগ্ৰেছ দলে বহুত কিবা কৰিব বুলি মোৰ মনে নধৰে। 23টা মিয়া অধ্যুষিত অঞ্চলতো আমি নিজিকো, সেইটো আৰু মিছা কথা নহয়। এইকেইটাত তেওঁলোকে জিকিব। মেক্সিমাম কেইটাত 23টা মিয়া অধ্যুষিত সমষ্টিত মেক্সিমামত কংগ্ৰেছ জিকিব। এটা দুটাত হয়তো AUDF জিকিব পাৰে, কিন্তু মেক্সিমামত মিয়া অধ্যুষিত সমষ্টিত কংগ্ৰেছে জিকিব। মই ডিজিটলৈকে নাযাওঁ, খুব ভাল ফলাফল হ'ব সেইটোহে ভাবোঁ। এনেওতো জিকিবলৈ 64 লাগে, 64তকৈ বহুত আগত যাম বুলি মই আশা কৰোঁ। মই 100 বা এই শব্দবিলাক মই ক'ব নোখোজোঁ। আমাৰ টাৰ্গেট 100+ হোৱাটো উচিত হয় বুলি মই নাভাবোঁ। বিজেপি বা বিজেপিৰ এলায়েন্স পাৰ্টনাৰসকলে NDA খুব ভাল ফলাফল প্ৰদৰ্শন কৰিব লাগে, তাতেহে আমি মনোযোগ দিব লাগে।